নমস্কাৰ। আছাম গেজেটেড পাৰ্ট 9 ষ্টেণ্ডাৰ্ড ফৰ্ম অফ এপ্লিকেশ্যন যিখন আছে সেই ফৰ্মখন আপোনালোকে কেনেকৈ কাৰেক্টলি এপ্লাই কৰিব পাৰিব সেইটো ডিছকাছ কৰিম এই ভিডিঅ'ত। আপোনালোকে নিশ্চয় জানে যি ডিপাৰ্টমেণ্টত অফলাইনত মোডত ৰিক্ৰুটমেণ্ট হয় আৰু অফলাইন মোডত এপ্লাই কৰিব লাগে তেতিয়া এই ষ্টেণ্ডাৰ্ড ফৰ্মখন ছাবমিট কৰিব লাগে, ঠিক আছে। আৰু বহুত কেণ্ডিডেটছ এনেও আছে যে এই ষ্টেণ্ডাৰ্ড ফৰ্মখন কাৰেক্টলি ফিল আপ কৰিব নাজানে। তো এতিয়া মই এই ভিডিঅ'ত আপোনালোকে কেনেকৈ এই ফৰ্মখন কাৰেক্টলি ফিল আপ কৰিব সেইটো আপোনালোকৰ লগত ডিছকাছ কৰিম, ঠিক আছে। তো ইয়াত আপোনালোকে যি ডিপাৰ্টমেণ্টত পষ্টৰ কাৰণে এপ্লাই কৰিব সেই ডিপাৰ্টমেণ্টৰ নামটো ইয়াত আপোনালোকে লিখিব লাগিব, ঠিক আছে। আপুনি যদি কিবা ডিষ্ট্ৰিক্ট কোৰ্টত এপ্লাই কৰে তো ইয়াত আপুনি যি ডিষ্ট্ৰিক্ট কোৰ্টৰ পষ্টৰ কাৰণে এপ্লাই কৰিব সেইটো তাত মেনশ্যন কৰিব, বা আপুনি কোনো ডিচি অফিচত এপ্লাই কৰে সেই ডিচি অফিচৰ নামখন ইয়াত আপোনালোকে লিখিব লাগিব, ঠিক আছে। আৰু নেক্সট সেইটো হ'ল আপোনাৰ নেম অফ দ্য পষ্ট। আপুনি যি পষ্টৰ কাৰণে এপ্লাই কৰিব সেই পষ্টৰ নামটো ইয়াত আপোনালোকে লিখিব লাগিব। আপুনি যদি গ্ৰেড 3 পষ্টৰ কোনো জুনিয়ৰ এছিষ্টেণ্টৰ কাৰণে এপ্লাই কৰে সেইটো তাত লিখিব লাগিব। আৰু আপুনি যদি গ্ৰেড 4 পষ্টত কোনো চকীদাৰ পষ্ট বা পিয়ন পষ্টত আপোনালোকে এপ্লাই কৰে তো সেইখন এই নেম অফ দ্য পষ্টৰ লগত আপোনালোকে লিখিব লাগিব। আৰু ডিপাৰ্টমেণ্ট অফিচ আপুনি কোনটো ডিপাৰ্টমেণ্টৰ আণ্ডাৰত এপ্লাইটো কৰি আছে সেইটো ইয়াত লিখিব লাগে। যদি আপুনি এডুকেশ্যন ডিপাৰ্টমেণ্টত এপ্লাই কৰে তো এডুকেশ্যন লিখিব লাগিব। আৰু হস্পিটেল বা ডিচি অফিচতো সেইবিলাক আপোনাৰ সেই অফিচ বা ডিপাৰ্টমেণ্টখনৰ নামটো ইয়াত লিখিব লাগিব, ঠিক আছে। আৰু ইয়াত আপোনাৰ এটা পাছপোৰ্ট চাইজ ফটো লগাব লাগিব আৰু ইয়াত কাউণ্টাৰ চাইন কৰিব লাগিব, ঠিক আছে। নেক্সট কথাটো হ'ল আপোনাৰ যিটো পাৰ্চনেল ডিটেইলছ আছে সেইখিনি এতিয়া দিব লাগিব। তো ইয়াত দিয়া আছে আপোনাৰ নেম ইন ফুল ব্লক লেটাৰ। তো আপোনাৰ নেমটো ইয়াত আপোনাৰ ফুল ব্লক লেটাৰে নেমটো লিখিব লাগিব। তাৰপিছত আপোনাৰ যিটো প্ৰেজেণ্ট এড্ৰেছ হয় সেইখন ইয়াত লিখিব লাগিব কেপিটেল লেটাৰ্ছত। আৰু পাৰ্মানেণ্ট এড্ৰেছ যিখন আছে সেইখিনি আপোনাৰ লিখিব লাগে। এতিয়া 4 নম্বৰ পইণ্ট যিটো আছে ইয়াত আপোনাৰ ফাদাৰ্ছ নেম এণ্ড এড্ৰেছ, আপোনাৰ ফাদাৰ্ছৰ নামটো লিখিব লাগিব আৰু লগতে তেখেতৰ এড্ৰেছ যিটো আছে সেইটো মেনশ্যন কৰিব লাগে। তাৰপিছত আপোনাৰ 5th পইণ্ট যিটো হয় আপোনাৰ প্লেচ অফ বাৰ্থ আৰু লগতে পুলিচ ষ্টেচন এণ্ড ডিষ্ট্ৰিক্ট। আপুনি যি ডিষ্ট্ৰিক্টত আপোনাৰ জন্ম হৈছে সেই ডিষ্ট্ৰিক্টৰ নামটো আৰু লগতে পুলিচ ষ্টেচন নামটো ইয়াত লিখিব লাগে, ঠিক আছে। আৰু নেক্সট কথাটো হৈছে ইয়াত আপোনাৰ যদি আপুনি ইণ্ডিয়াৰ ভাৰতৰ চিটিজেন হয় আৰু চিটিজেন আপুনি কেনেকৈ হয় সেইটো ইয়াত আপোনালোকে লিখিব লাগিব। আপোনাৰ লিখিব লাগিব য়েছ, আৰু আপোনাৰ যি বাই বাৰ্থ হয় তো ইয়াত আপুনি বাই বাৰ্থ লিখিব লাগিব। আৰু আপোনাৰ চিটিজেনশ্বিপ চাৰ্টিফিকেটৰ এখন চাৰ্টিফিকেট আপুনি এনক্ল'জ কৰিব লাগে। তো আপুনি যদি PRC এনক্ল'জ কৰে তো ইয়াত আপোনালোকে PRCখন মেনশ্যন কৰিব লাগিব, ঠিক আছে। তাৰপিছত আপোনালোকে যিটো এডুকেশ্যন কোৱালিফিকেশ্যন আছে সেইটো মেনশ্যন কৰিব লাগে। আপুনি যি পষ্টত এপ্লাই কৰিব সেই পষ্টৰ যিটো ৰিকুৱেষ্টেড কোৱালিফিকেশ্যন আছে সেই কোৱালিফিকেশ্যনখিনি আপোনালোকে ইয়াত মেনশ্যন কৰিব লাগিব, ঠিক আছে। আৰু আপোনালোকৰ কিবা যদি এক্সট্ৰা কোৱালিফিকেশ্যনছ থাকে তো সেইখিনি আপোনালোকে মেনশ্যন কৰিব পাৰে, ঠিক আছে। নেক্সট এইটো পইণ্ট হ'ল এইটো আপুনি কোনটো ৰিলিজনৰ পৰা হয় সেইটো আপুনি হিন্দু না মুছলিম সেইটো আপোনাৰ খ্ৰীষ্টান সেইটো আপুনি ইয়াত মেনশ্যন কৰিব। তাৰপিছত আপুনি যদি কিবা ৰিজাৰ্ভ কেটাগৰীৰ হয় তেনেহ'লে ইয়াত আপোনালোকে লিখিব লাগিব। লগতে আপোনাৰ যিটো কাষ্ট চাৰ্টিফিকেট হয় সেইটো কিন্তু এনক্ল'জ কৰিব লাগে, ঠিক আছে। আৰু নেক্সট পইণ্ট যিটো হয় সেইটো হ'ল আপোনাৰ এইজ অন 1st জানুৱাৰী 2025। তো ইয়াত আপোনাৰ 2025ত আপোনালোকৰ এজটো কিমান বছৰ হ'ল সেইটো আপোনালোকে ইয়াত লিখিব লাগিব। আৰু এজটো আপোনালোকে কেলকুলেট কৰিব পাৰিব গুগলত গৈ এজ কেলকুলেটাৰ মাৰি আপোনালোকে এজটো কেলকুলেট কৰি ইয়াত লিখিব লাগিব, ঠিক আছে। নেক্সট আপুনি যদি কিবা প্ৰেজেণ্ট জবত কৰি আছে সেইটো লিখিব, আৰু আগতে আপোনাৰ কিবা জবত আছিল সেইটো আপোনালোকে ইয়াত লিখিব পাৰিব। এই কোনো গভৰ্ণমেণ্টৰ আণ্ডাৰত কণ্ট্ৰেকচুৱেল জব কৰি আছে তো সেইখিনি আপোনালোকে য়েছ অৰ ন লিখিব পাৰিব। আৰু 14 নম্বৰ পইণ্ট যিটো হ'ল সেইটো হ'ল আপুনি NCC ট্ৰেইন হয় নে নহয় সেইখিনিও আপোনালোকে ইয়াত আপুনি লিখিব পাৰিব, ঠিক আছে। আৰু 15 নম্বৰ পইণ্ট যিটো আছে ইয়াত আপোনাৰ এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ। আপনি এমপ্লয়মেন্ট রেজিস্ট্রেশন কার্ড যখন আছে সেইখন বনানোর পিছত তাতে একটা নম্বর থাকে সেই নম্বরখন আপনি ইয়াত লিখিব লাগে, আপনার এমপ্লয়মেন্ট রেজিস্ট্রেশন নম্বর।
তাৰপিছত আপোনাৰ ফেমিলি মেম্বাৰ কোনো এজন কোনো গভৰ্ণমেণ্টৰ জব বা ছেমি গভৰ্ণমেণ্টৰ জব কৰি আছে নে নাই, এইখিনি আপোনালোকে ইয়াত মেনশ্যন কৰিব লাগে, ঠিক আছে। তাৰপিছত আপোনাৰ যিটো ফেমিলি ইনকাম হয়, আহ, সেইখন দিব লাগে। আৰু লগতে ফেমিলি ইনকাম যিটো এমাউণ্ট দিব, সেইটোৰ লগত আপুনি কিন্তু ইনকাম চাৰ্টিফিকেটো আপোনাৰ দিব লাগিব, ঠিক আছে। আৰু নেক্সট এক্সামিনেশ্যন চেণ্টাৰ, এইটো হ'ল আপোনাৰ যদি তাত এডভাৰ্টাইজমেণ্টটো সুধি থাকে যে আপুনি কোনটো ডিষ্ট্ৰিক্টত বা কোনটো প্লেচত এক্সাম দিব, সেইটো মেনশ্যন কৰিব লাগে। তেনেহ'লে কৰিব, নহ'লে এইটো ফিল আপ কৰিব নালাগে। তাৰপিছত ইয়াতে আপোনালোকে যি পষ্টত আপুনি এপ্লাই কৰিব, সেই পষ্টটোৰ নামটো লিখিব লাগিব, ঠিক আছে। লাইনকেইটা আপোনাৰ ডিক্লাৰেশ্যন হয়, আই এম এ কেণ্ডিডেট ফৰ দ্য পোষ্ট। তো ইয়াত আপুনি যি পষ্টৰ কাৰণে এপ্লাই কৰিব, সেই পষ্টটোৰ নামটো লিখি এইটো লাইনটো ফিল আপ কৰিব, ঠিক আছে। আৰু যদি এই পষ্টখিনি এপ্লাই কৰাৰ কাৰণে আপোনাৰ যদি কোনো এক্সামিনেশ্যন ফিজ বা এপ্লিকেশ্যন ফিজ দিব লাগে, তেনেহ'লে সেই ফিজখন ইয়াত আপোনালোকে মেনশ্যন কৰিব লাগিব, যিমান টকা ফিজ হয়, ঠিক আছে। আৰু যদি ফিজটো পে'মেণ্ট কৰিব নালাগে, তেনেহ'লে ইয়াত আপুনি ব্লেংক ৰাখি দিলে হৈ যাব, ঠিক আছে। তাৰপিছত আপুনি ডেটটো দিব, যি ডেটত আপুনি এপ্লিকেশ্যনটো ফিল আপ কৰিব, সেই ডেটটো দিব। আৰু কোনটো জাগাত মানে আপোনাৰ হোম ডিষ্ট্ৰিক্টৰ নামটো ইয়াত লিখি দিব। তাৰপিছত ইয়াত আপোনাৰ এইটো ফুল ছিগনেচাৰ মাৰি দিব, ঠিক আছে। তো এইখন আছিল এই ভিডিঅ'ত, এই ষ্টেণ্ডাৰ্ড ফৰ্মখন আপোনালোকে কেনেকৈ ফিল আপ কৰিব। আচলতে এতিয়াও ষ্টেট গভৰ্ণমেণ্টৰ বহুত কেইটামান ডিপাৰ্টমেণ্ট আছে, তাত মানে অফলাইন এপ্লাই তেওঁলোকে একচেপ্ট কৰে। তো সেইখনত কিন্তু এই ফৰ্মখন ফিল আপ কৰি দিব লাগে, ঠিক আছে। যদি আপোনালোকে ভিডিঅ'টো ভালকৈ চাইছে আৰু বুজি পাইছে, তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ঠিক আছে। ধন্যবাদ।